গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি ইংৰাজী মাহৰ 29 মাৰ্চ 2024, অসমীয়া মাহৰ চ'ত মাহৰ 15 তাৰিখ, চতুৰ্দশী তিথি, বিশাখা নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:37 আৰু সূৰ্য অস্ত যাব 5:48। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশি ফলবোৰ। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল চালে দেখা পাওঁ যে আজি কৰ্মৰত পেছাদাৰীসকলে তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তেওঁলোকৰ মালিকৰ পৰা প্ৰশংসা কৰিব পাৰে বুলি কৈছে। বৈবাহিক সম্পৰ্কত প্ৰেম আৰু সুখ বৃদ্ধি পাব বুলিও কৈছে। আপোনাৰ মন সৃষ্টিশীল ধাৰণাৰে পৰিপূৰ্ণ হ'ব। কিছুমান বাধাগ্ৰস্তযুক্ত চৰকাৰী প্ৰকল্পই আজি গতি লাভ কৰিব বুলিও কৈছে। আৰু আজিৰ দিনটোত হয়তো আপোনালোকৰ পেটৰ বিষে আপোনাক সন্ধিয়াৰ সময়ত হয়তো কিছু কষ্ট দিব পাৰে। শুভ ৰং যদি চাওঁ, শুভ ৰংটো হৈছে চিয়ান কালাৰ আৰু শুভ নম্বৰটো হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশি ফল। ৰাশি ফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত যথেষ্ট সফলতা অৰ্জন কৰিব বুলি কৈছে। নিৰ্মাণ খণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অত্যন্ত অনুকূল বুলি কৈছে। যিসকল বৃষ ৰাশি তেওঁলোকৰ কৈছে যে আজিৰ দিনটোত যিসকল ব্যক্তি নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত তেওঁলোকৰ ভাল বুলি কৈছে। আপোনাৰ বিৰোধীসকলৰ মাজত আপোনাৰ যথেষ্ট প্ৰভাৱ থাকিব বুলি কৈছে। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৰু সৰু বস্তুবোৰ সহজভাৱে নল'ব। আপুনি জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ প্ৰাপ্ত কৰিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 15। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশি ফল। ৰাশি ফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজিৰ দিনটোৰ চালে দেখা পাওঁ যে উপাৰ্জনৰ নতুন উৎসৱ আজি সৃষ্টি হ'ব পাৰে। আপোনাৰ ঘৰত এটা মিঠা আৰু শৃংখলাবদ্ধ পৰিৱেশ থাকিব, অৰ্থাৎ ভাল পৰিৱেশ থাকিব আপোনালোকৰ পৰিয়ালৰ মাজত আৰু সকলোৰে মাজতে ভাল সম্বন্ধ থাকিব, হাঁহি ধেমালি হৈ থাকিব। শিশুৱে অনলাইন কাৰ্যকলাপৰ যথেষ্ট আগ্ৰহ দেখুৱাব পাৰে বা আগ্ৰহ ল'ব বুলি কৈছে। আপুনি প্ৰেমিক অৰ্থাৎ প্ৰেম সম্পৰ্কৰ বিষয়ে আৱেগিক হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, এয়া আমি চাই আছোঁ মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে আন্তৰিক হ'ব। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা আশীৰ্বাদ প্ৰাপ্ত কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 16। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশি ফল। ৰাশি ফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ দৈনন্দিন ৰুটিনত কিছু পৰিৱৰ্তন হ'ব পাৰে। আনৰ বিষয়ত মতামত দিয়াৰ পৰিহাৰ কৰিব। আপোনাৰ স্বাস্থ্যৰ বিষয়ে সাৱধান হ'ব
বাৰ্তালাপৰ সময়ত সভ্য ভাষা ব্যৱহাৰ কৰিব। ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰিলে আপোনাৰ বাজেটত প্ৰভাৱিত হ'ব পাৰে বুলিও কৈছে। শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 19। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ আত্মবিশ্বাস আৰু কামৰ দক্ষতা বৃদ্ধি হ'ব। ব্যৱসায়ত সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। আপুনি ব্যৱসায়ত প্ৰত্যাশিত লাভ নাপাব। আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু শুভাকাংক্ষীৰ পৰা সহায় বিচাৰিব পাৰে। আপুনি আপোনাৰ চাকৰি সলনি কৰাৰ সুযোগ পাব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 13। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। আজি দিনটোৰ ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, আজি অত্যধিক কামৰ বোজাৰ বাবে আপুনি চাপৰ সন্মুখীন হ'ব লাগিব। অধীনস্থ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিব। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত একচেটিয়া আধিপত্য প্ৰয়োগ কৰাৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাসকলে তেওঁলোকৰ অধ্যয়নত মনোনিৱেশ কৰা উচিত। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 30। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আজি আনন্দিত হ'ব। অৰ্থাৎ তুলা ৰাশিৰ লোকসকলক কৈছে যে আজি তুলা ৰাশিৰ লোকসকল আনন্দিত হ'ব বুলি কৈছে। আপুনি বিলাসিতা আৰু আৰামৰ বাবে ধন ব্যয় কৰিব। আপোনাৰ প্ৰিয়জনৰ সৈতে আপোনাৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থাকিব। আপুনি সৃষ্টিশীল কামত খ্যাতি লাভ কৰিব পাৰে। মানুহে আপোনাৰ কথাত যথেষ্ট সন্তুষ্ট হ'ব। শ্ৰোতা বন্ধুসকল, তুলা ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে মেৰুন আৰু শুভ নম্বৰ হৈছে 26। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটো ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপুনি কোনো কাৰণ নোহোৱাকৈ ব্যস্ত হ'বলগীয়া হ'ব পাৰে। আশাবাদী ধাৰণা ৰাখিব। যিকোনো কাম পিছুৱাই দিয়া পৰিহাৰ কৰিব। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰভাৱিত হ'ব পাৰে। ঔষধ গ্ৰহণ কৰোঁতে ডায়েবেটিছ ৰোগীসকলে সাৱধান হ'ব লাগিব বা হোৱা উচিত বুলি কৈছে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে খাকী, শুভ নম্বৰ হৈছে 15। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। আপুনি আপোনাৰ বিত্তীয় পৰিকল্পনা সফলতাৰে ৰূপায়ণ কৰিব। আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ আপোনাৰ প্ৰতি সহযোগিতামূলক মনোভাৱ থাকিব বুলি কৈছে। ব্যস্ত থকাৰ স্বত্বেও আপুনি আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় দিব। আপুনি আপোনাৰ বন্ধুবৰ্গৰ পৰা উপযোগী পৰামৰ্শ প্ৰাপ্ত কৰিব। আপোনাৰ হৃদয়যন্ত্ৰ সলনি আপোনাৰ মগজ ব্যৱহাৰ কৰক বুলি কৈছে। শুভ ৰং যদি চাওঁ, ৰংটো হৈছে ক'লা, শুভ নম্বৰ হৈছে 12।
শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজি দিনটো ৰাশিফলৰ অন্য এক ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আজি এটা ভাল স্বাস্থ্য উপভোগ কৰিব। শিশুৱে পৰামৰ্শ ল'ব লাগে আৰু তেওঁলোকৰ পিতৃ মাতৃৰ সৈতে আলোচনাও কৰিব লাগে বুলি কৈছে। অবিবাহিত লোকসকলৰ বিবাহৰ বিষয়ে আলোচনা হ'ব পাৰে। অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰিব। আপুনি আপোনাৰ প্ৰেম সম্পৰ্কৰ বিষয়ে চিন্তিত হ'ব। আপোনাৰ ব্যৱসায়ৰ অগ্ৰগতিৰ দ্বাৰা আপুনি উৎসাহিত হ'ব। শুভ ৰং হৈছে হালধীয়া, শুভ নম্বৰ হৈছে 28। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে অলপ চিন্তিত হ'ব পাৰে। অতিৰিক্ত কামৰ বোজাৰ বাবে আপুনি চাপত থাকিব পাৰে। আপুনি ব্যৱসায়িক ভ্ৰমণলৈও যাবলগীয়া হ'ব পাৰে। আপুনি ফোনত আনন্দদায়ক বাতৰি পাব পাৰে। শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে কমলা, শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি কৰ্মক্ষেত্ৰত বেংকিং আৰু তথ্য প্ৰযুক্তি সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। কাৰো প্ৰতি নেতিবাচক চিন্তা নকৰিব। শিশুৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিব। আপোনাৰ কৰ্মস্থানত আপোনাৰ বছৰ দ্বাৰা আপোনাক গালি পাৰিব পাৰে। আপুনি গৱেষণাৰ কামত আগ্ৰহ ল'ব পাৰে। আপুনি আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু নতুনত্ব অনুভৱ কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, মীন ৰাশিৰ শুভ ৰং হৈছে ৰূপ আৰু শুভ নম্বৰ হৈছে 20। শ্ৰোতা বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈ আহোঁ, নমস্কাৰ।